নমস্কাৰ, মই হিমজিত আৰু বহুত এক্সপেৰিমেণ্ট ভিডিঅ' বনালোঁ আৰু আজি এটা নৰ্মেল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু এতিয়া মই গৈ আছোঁ যে এটা আমাৰ গাঁৱতে মানে জংঘলৰ মাজত বহুত এটা ডাঙৰ শিল আছে, তালৈকে মই এতিয়া গৈ আছোঁ আৰু আপোনালোকে মোৰ লগতে বলক। আৰু মই এতিয়া তালৈকে গৈ আছোঁ আৰু মোৰ লগৰ ছোৱালীবিলাকে সুধি থাকে যে মোক লগা তুমি কি কাম কৰা বুলি। মই তাহাঁতক কওঁ যে মই এনেই থাকোঁ, বাছ কৰিবলৈ বহুত কাম আছে কিন্তু কৰিবলৈ সময় নাপাওঁ বুলি কওঁ। বাকী একো নাই, এইখিনি আগত ৰাস্তা, বহুত জংঘল, একেবাৰে জংঘল। আৰু এতিয়া মই প্ৰায় আহি পালোঁ আৰু অলপখিনি আছে এইখিনি। এতিয়া বহুত জংঘল, একেবাৰে জংঘল গাইছে, এইফালে গাইছে, একেবাৰে জংঘল মানে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'খিনি ইয়ালৈকে চাইছে তেতিয়াহ'লে লাইক কৰি যাব। আৰু এতিয়া মই ওপৰত গৈ আছোঁ, বাছ ভালকৈ যাই পালে হ'ল মানে বাছ। এইখনত ৰাস্তাই নাই বা উঠিবলৈ ৰাস্তাই নাই মানে গৈছে। এইখন এইখন ডাঙৰ শিলখন বহুত, মানে এইখন নহয় দে গৈছে, এইখনতো বাছ এনেই দেখুৱাবলৈ আৰু বহুত আছে জেগা, প্ৰায় এনেকুৱা ধৰণৰ। এতিয়ালৈকে আহি পোৱা নাই আৰু এইফালে যাব লাগিব, এদিকে যাব লাগিব আৰু এইখিনি ওপৰত। আৰু ভিডিঅ'ত মানে ইমানখিনি ধৰিব নাপাব, যিহেতু ভিডিঅ'ত ইমানখিনি হেৰি কৰিব নোৱাৰিব, মানে ৰিয়েল নিচিনা নহ'ব মানে। ভিডিঅ'ত যিটো দেখা পায় মানে ভিডিঅ'ত অলপমান সৰু দেখা পায় মানে এইটো। এইখন বহুত ডাঙৰ গাইছে, একেবাৰে ডাঙৰ এনেকুৱা ধৰণৰ। এইখন ওপৰত গাছ, কিবা শব্দ কৰিছে গাইছে। একো নাই, দিনৰ ভাগত আৰু কোনে হয়। এইখন ইয়াত মানে গুফা আছে নেকি এই তলতে। এইখন ইফালেও আছে, ইফালেও আছে, বহুত ধুনীয়া এইখন। আৰু ইয়াৰ বিষয়ে মানে ডাঙৰ মানুহবিলাকে কৈছিলে মানে আমাক, আগতে মানে ইয়াত মানে বান্দৰৰ ৰজাবিলাকে থাকিছিল বুলি কৈছিলে। এই কিবা আছে নেকি, বান্দৰ আছে নেকি গাইছ? কিবা শব্দ কৰি আছে বাৰে বাৰে। কি কৈছিলোঁ মই, এইটো যিটো গুফা আছিলে মানে, এইবিলাক ডাঙৰ ডাঙৰ গুফা আছিলে মানে। ইয়াতে মানে যিটো অলপমান আগত মানে কি আছিলে মানে, বান্দৰৰ ৰজা আছিলে বুলি কৈছিলে মানে। আমি মানে বিশ্বাস কৰিছিলোঁ কিন্তু হ'ব বুলি, কিন্তু আমি যেতিয়া মানে ডাঙৰ হ'লোঁ মানে, সেই সময়ত মানে বান্দৰবিলাক নাই ইয়াত, কিন্তু ইয়াত বহুত ডাঙৰ ডাঙৰ গুফাবিলাক আছে কিন্তু। ইয়াত মানে সাপৰে বেছি ভয় থাকে মানে, বাছ সাপৰে ভয় মানে। ইয়াত সাপৰে যিটো ৰাজত্ব হ'ব পাৰে না, এইবিলাক দেনে একেবাৰে বহুত ডেঞ্জাৰ হৈ আছে এইবিলাক। ইয়াৰ পৰা যদি কেনেবাকৈ পৰিব লাগে তেতিয়াহ'লে একেবাৰে বাছ। এইখন ডাঙৰ গুফাখন, এইখন ইয়াৰ ভিতৰত যাই কিনে দেখুৱাব পাৰিলে ভাল হ'লে, কিন্তু ইয়াৰ ভিতৰত যোৱাটো সম্ভৱ নহ'ব। সেইটো ভাই চাব এনেকুৱা বেলেগ ধৰণৰ হৈ আছে গাইছে। চব যাই দেখুৱাইছোঁ আপোনালোকক। এনেকুৱা ধৰণৰ হৈছে। মই আপোনালোকক কৈছিলোঁ নহয়, এনেকুৱা ডাঙৰ ডাঙৰ গুফাবিলাকতে মানে আগতে মানে বান্দৰৰ ৰজাবিলাকে মানে ইয়াতে ৰাজত্ব কৰিছিল বুলি কৈছিল মানে। আৰু আমিতো বিশ্বাস কৰিছিলোঁ। আৰু কিন্তু বহুত আৰু ওপৰত আছে শিল, ডাঙৰ শিল। এইখন একেবাৰে নামত আৰু তলত হয় একেবাৰে জংঘল। আৰু এতিয়া মই ওপৰলৈ গৈ আছোঁ মানে, ইয়াত কোনোৱে নাহে যিহেতু এনেকুৱা ধৰণৰ হৈ আছে বহুত। এইটো ধুনীয়া হৈ আছে জেগা।
ইয়াত ইমান চাফা কৰি থৈছে যে মানে কোনোবা আহিছে নেকি ইয়াত অৱশ্যে যিটো বান্দৰ চান্দৰ আহি থাকে সেইটো বান্দৰ হ'ব ঠিক নাই আৰু পিছে বান্দৰটো এতিয়ালৈকেও আছে কিন্তু যিবিলাক ডাঙৰ ডাঙৰ বান্দৰ আছিলে মানে সেইবিলাক মানে ডাঙৰ ডাঙৰ বান্দৰবিলাক নাই এতিয়া যিবিলাক সৰু সৰু আছে সেইবিলাকে থাকিব ইয়াত এইবিলাক মানে বহুত চাফা কৰি থৈছে এইখান নেকি এইখানটো বান্দৰৰে কাম হ'ব এইবিলাক এইখান ওপৰত একেবাৰে ওপৰত এইবিলাক একেবাৰে চাফা কৰিছে গাইছ এইবিলাক গোটেই বান্দৰৰে কাম হ'ব যিহেতু এতিয়া বান্দৰ নাই আৰু মই এতিয়া অকলে আছোঁ ইয়াত আৰু আগত আছোঁ ওপৰত বহুত ভয়ংকৰ গাইছ এতিয়া একেবাৰে ভয়ানক এতিয়া মই চেণ্ডেলখিনি খুলি ল'ম আৰু এতিয়া ইয়াৰ ওপৰত যাবলৈ চেষ্টা কৰিম মানে ভগৱান এইখিনি গাইছে এইখিনি ভিতৰৰ পৰা তলৰ পৰা আৰু গাঁওখন আৰু ওপৰত আছে এতিয়া শিল মই যিটো আপোনালোকক কৈছিলোঁ এইটো মানে বহুত আমাৰ গাঁৱৰ ওচৰতে মানে জংঘলত মানে বহুত ডাঙৰ শিল আছে মানে সেই শিলটো মানে এইটোৱে আছিল বহুত এইখিনি ঠিক এনেকুৱা ধৰণৰ বহুত ওখ না গাছ সেইকাৰণে মানে খোজ কাঢ়িব লাগিব এনে কষ্ট হৈ আছে সেইকাৰণে মানে আজি এতিয়া মই একেবাৰে ওপৰত আহিলোঁ এইখিনি এই ভিতৰত তলত একেবাৰে ওপৰৰ ভাগত আহিলোঁ মই এতিয়া এইখিনি এনেকুৱা ধৰণৰ বহুত ভাগৰ লাগি গৈছে গাইছ এইখিনি ওপৰত বান্দৰকেইটা আছে নেকি মানে অলপ বহুত শব্দ কৰি আছে মানে বাৰে বাৰে এনেকুৱা জেগাত যদি পাৰে আপোনালোকে কেতিয়াও নাহিব মই মাত্ৰ আপোনালোকক অলপমান দেখুৱা বুলিহে আহিলোঁ যিহেতু আজি কোনো ধৰণৰ ভিডিঅ' বা কোনো ধৰণৰ এক্সপেৰিমেণ্ট ভিডিঅ' নবনালোঁ সেইকাৰণে অলপমান লাইফ ষ্টাইলৰ ভিডিঅ'খিনি বনাবলৈ বা আপোনালোকক দেখুৱাবলৈ কাৰণে আহিলোঁ এইখিনি যিবিলাক আমাৰ গাঁৱৰ ওচৰতে আছে এইবিলাক ঠিক এনেকুৱা ধৰণৰ আৰু এতিয়া মই ইয়াত বেছি দেৰি নাথাকোঁ ইয়াৰ পৰা মানে মই এতিয়া ওলাই যাম ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম